কিছুদিন পূৰ্বে ককায়েকৰ বিয়াৰ বাবে ছুটীলৈ ঘৰলৈ আহিছিল জোৱান পুত্ৰ। ঘৰখনৰ সমগ্ৰ ৰং কৰাৰ দায়িত্ব লৈছিল তেওঁ। কিন্তু ভাগ্যত ককায়েকৰ বিয়া খোৱা নহয়, দেশৰ বাবে জীৱন দিয়াহে লিখা আছিল। সন্ত্ৰাসবাদীৰ নিৰ্মূলৰ পণ লোৱা কেপ্টেইন তুষাৰ মহাজন শ্বহীদ হ'ল। কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈকে সন্ত্ৰাসবাদী নিৰ্মূলৰ পথ প্ৰস্তুত কৰিছিল। হঠাৎ উল্লাসেৰে পৰা উধমপুৰলৈ নামি আহিল নিস্তব্ধতা। কিছুদিন পূৰ্বে ছুটীলৈ ঘৰলৈ আহিছিল জোৱান পুত্ৰ। এমাহৰ পিছত হ'বলগীয়া ডাঙৰ ককায়েকৰ বিয়াৰ প্ৰস্তুতি সকলো ব্যস্ত আছিল। ঘৰখনৰ ৰং কৰাৰ সমগ্ৰ দায়িত্ব তেওঁ নিজৰ কান্ধত লৈ লৈছিল। প্ৰতিখন দেৱালত তেওঁ নিজৰ পচন্দৰ ৰং আৰু ডিজাইন বনাইছিল। তেওঁ শ্ৰমিকসকলক তেওঁৰ নিৰ্দেশ অনুসৰি কাম কৰিবলৈ কৈছিল। কিন্তু কোনে ভাবিছিল যে কেইদিনমান আগতেই গোটেই ঘৰটো নিজৰ প্ৰিয় ৰঙেৰে ৰং কৰা ব্যক্তিজন এদিন হঠাতেই তিৰংগ বুকুত মেৰিয়াই কফিনত সেই একেখন ঘৰলৈকে ঘূৰি আহিব। পিতৃয়ে যেতিয়া শ্বহীদ পুত্ৰৰ মৃতদেহ দেখিলে প্ৰথমেই স্বয়ংক্ৰিয়ভাৱে গৌৰৱেৰে চেলুট দিলে। কিন্তু অলপ পিছতেই তেওঁ পুত্ৰক হেৰুৱাই বিধ্বস্ত হৈ পৰিল। ভাৰত মাতৃয়ে হেৰুৱালে এজন সাহসী পুত্ৰ, যাৰ নাম কেপ্টেইন তুষাৰ মহাজন। কোৱা হয় যে উধমপুৰৰ ভূমিত জন্মগ্ৰহণ কৰা কেপ্টেইন তুষাৰ মহাজনৰ ভাৰতীয় সেনাৰ প্ৰতি দেশপ্ৰেম আৰু সমৰ্পণৰ অনুভূতি সৰুৰে পৰাই তেওঁৰ মাজত উপস্থিত আছিল। তেওঁৰ এজন ঘনিষ্ঠ বন্ধুৱে কয় যে এবাৰ স্কুলত যেতিয়া কেপ্টেইন তুষাৰ মহাজনক ৰচনা লিখিবলৈ কোৱা হৈছিল, তেতিয়া তেওঁ লিখা কথাখিনি পঢ়াৰ পিছত এই বয়সত এনে চিন্তা আৰু বোধ অতি বিৰল বুলি কোৱাটো কঠিন নাছিল। ৰচনাখনত তেওঁ লিখিছিল যে তেওঁৰ জীৱনৰ লক্ষ্য ভাৰতীয় সেনাবাহিনীত যোগদান কৰি সন্ত্ৰাসবাদীক নিৰ্মূল কৰা। কেপ্টেইন তুষাৰ মহাজনৰ পিতৃ মাতৃয়ে তেওঁলোকৰ পুত্ৰ তুষাৰক অভিযন্তা হোৱাটো বিচাৰিছিল। কিন্তু শৈশৱতে সেনাত ভৰ্তি হোৱাৰ সিদ্ধান্ত লোৱা শিশুটিক অভিযন্তা বনোৱাটো সহজ নাছিল। তেওঁৰ ঘনিষ্ঠ বন্ধুসকলে কয় যে পৰিয়ালে বিচাৰিছিল যে তুষাৰ ককায়েকৰ দৰে অভিযন্তা হোৱাই ভাল, সুস্থিৰ চাকৰি এটা পাওক। কিন্তু তুষাৰে সেনাবাহিনীৰ প্ৰতি আকৰ্ষিত হৈ 2006 চনত পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে NDAত যোগদান কৰে আৰু তাৰ পিছত 2009 চনত IMAত যোগদান কৰে। পিছলৈ তেওঁ 9 পেৰা বিশেষ বাহিনীত কমিছন লাভ কৰে। ডেয়াৰ ডেভিল অভিযানৰ বাবে বিখ্যাত ভাৰতীয় সেনাৰ অভিজাত ইউনিটৰ অংশ হিচাপে তেওঁ গৌৰৱ অনুভৱ কৰিছিল। 2016 চন কেপ্টেইন তুষাৰৰ ইউনিট জম্মু কাশ্মীৰ অঞ্চলত নিয়োজিত হৈছিল, য'ত তেওঁলোকে প্ৰায় প্ৰতিদিনে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল। কেইবছৰতেই 2016 চনৰ 20 ফেব্ৰুৱাৰীত CRPFৰ কনভয়ত সন্ত্ৰাসবাদী আক্ৰমণ কৰে। এই আক্ৰমণত 11 জন জোৱানে গুৰুতৰভাৱে আহত হয়। ইয়াৰ পিছতে সন্ত্ৰাসবাদীয়ে নিয়ন্ত্ৰণ কৰে ওচৰৰ ঔদ্যোগিকৰণ উন্নয়ন প্ৰতিষ্ঠানৰ বহুমূলীয়া ভৱন। এই অট্টালিকাটো আছিল শ্ৰীনগৰৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰত্বত থকা পুলৱামা জিলাৰ পামপুৰ অঞ্চলত। অভিযান আৰম্ভ কৰাৰ পূৰ্বেই সেনা আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছিল আৰু 100ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীক নিৰাপদে উলিয়াই আনিছিল। ইয়াৰ পিছতেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেশ্যন ফ্লাছ আউট আৰম্ভ কৰা হয় আৰু ইয়াৰ বাবে কেপ্টেইন তুষাৰ মহাজন 9 পেৰা SF বাছনি কৰা হয়। আপোনালোকক কওঁ যে ইয়াৰ আগতে কেপ্টেইন পৱন কুমাৰে একেটা অভিযানতে শ্বহীদ লাভ কৰিছিল। অট্টালিকাৰ ভিতৰতে ঘেৰাও কৰিছিল সন্ত্ৰাসবাদীক। ইয়াৰ পিছতে অভিযানৰ কামাণ্ড কেপ্টেইন তুষাৰ মহাজনক দিয়া হয় আৰু তেওঁ সিদ্ধান্ত লয় যে সন্ত্ৰাসবাদীক নিৰ্মূলৰ বাবে নিশা আক্ৰমণ কৰা হ'ব। অপাৰেশ্যন আৰম্ভ হয় আৰু কেপ্টেইন তুষাৰ মহাজনে নিজৰ দলটোক আগুৱাই লৈ যায়। তেওঁ আৰু তেওঁৰ দলৰ আক্ৰমণ ইমানেই ফলপ্ৰসূ আৰু শক্তিশালী আছিল যে সন্ত্ৰাসবাদী অট্টালিকাৰ আনটো চুকলৈ যাবলৈ বাধ্য হৈছিল। এটা কেপ্টেইন তুষাৰৰ দলৰ অট্টালিকাটোৰ এটা বৃহৎ অংশৰ ওপৰত নিয়ন্ত্ৰণ আছিল, যিটো সন্ত্ৰাসবাদীক আক্ৰমণ কৰিবলৈ যথেষ্ট আছিল। সন্ত্ৰাসবাদীয়ে সিফালৰ পৰা অবিৰতভাৱে গুলীচালনা কৰি আছিল। অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু হেণ্ড গ্ৰেনেডেৰে সজ্জিত হৈ আছিল, যাৰ সহায়ত তেওঁলোকে অহৰহ আক্ৰমণ চলাইছিল আৰু অট্টালিকাটোত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ভাৰতীয় সেনাৰ সাহসী জোৱানসকল মনে মনে থকা নাছিল। সন্ত্ৰাসবাদীক আক্ৰমণৰ উপযুক্ত উত্তৰ দিছিল। তাৰ পিছতেই কেপ্টেইন তুষাৰ মহাজন সাহসেৰে আগবাঢ়ি যায় আৰু ইয়াৰ মাজতে তেওঁ ইটোৰ পিছত সিটোকৈ 4টা গুলীত আঘাত পায়। তেওঁক যেনে তেনে তাৰ পৰা উলিয়াই আনি
বেছ হস্পিটেললৈ অনা হয়, য'ত তেওঁ শ্বহীদ লাভ কৰে। অধিনায়ক তুষাৰ মহাজনে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অদম্য সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰি সন্মুখৰ পৰা নিজৰ দলটোক নেতৃত্ব দিয়ে, যিটো এজন প্ৰকৃত নেতাৰ চিন। তেওঁ শ্বহীদ অসাৰ নহ'ল। শ্বহীদ হোৱাৰ আগতে তেওঁ সন্ত্ৰাসবাদী নিৰ্মূলৰ পথ প্ৰস্তুত কৰিছিল, যিটো তেওঁৰ আন সতীৰ্থসকলে সম্পন্ন কৰিছিল আৰু শেষত সকলো সন্ত্ৰাসবাদী নিহত হৈছিল। অধিনায়ক তুষাৰ মহাজনক তেওঁৰ ব্যতিক্ৰমী সাহস, বীৰত্ব আৰু ত্যাগৰ বাবে মৰণোত্তৰভাৱে শৌৰ্য চক্ৰৰে সন্মানিত কৰা হয়। কেপ্টেইন তুষাৰ মহাজনৰ দৰে ভাৰত মাতৃৰ সাহসী পুত্ৰসকলৰ বাবে জীৱনৰ লক্ষ্য মাতৃভূমিৰ সেৱাত নিজকে উৎসৰ্গা কৰা, আৰু এই ত্যাগবোৰৰ বাবেই আমি স্বাধীনতা উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। পুত্ৰৰ শ্বহীদ হোৱাৰ শোকত ডুব যোৱা পিতৃৰ মুখত কোনো অনুশোচনা নাছিল। তেওঁ কয় যে কেৱল তেওঁৰ পৰিয়ালেই নহয়, সমগ্ৰ চহৰ আৰু দেশেই তেওঁৰ পুত্ৰক লৈ গৌৰৱ কৰে। সঁচা অৰ্থত ধন্য সেইসকল পিতৃ মাতৃ যিয়ে নিজৰ পুত্ৰৰ শ্বহীদক গৌৰৱেৰে গ্ৰহণ কৰে। ধন্য সেই ভাৰতৰ ভূমি, যাৰ মাটিত কেপ্টেইন তুষাৰ মহাজনৰ দৰে বীৰৰ জন্ম হয়। এনে পুত্ৰক লৈ সমগ্ৰ ভাৰতেই গৌৰৱ কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ কৰাৰ লগতে কমেণ্টত জয় হিন্দ লিখক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।